নমস্কাৰ আমাৰ শ্ৰীৰামচি বিকিব নলীয়া থান পৰিচালনা সমিতি অজন্যত আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে এজন উদযাপন সমিতি আমি গঠন কৰি দিছিলোঁ আৰু সুন্দৰভাৱে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ দুদিন ইতিমধ্যে আমাৰ কাৰ্যসূচী শেষ হ'ল। অহাকালি আমাৰ এই অঞ্চলৰ আয়তীসকলৰ নাম প্ৰসংগৰে আমাৰ কালি অনুষ্ঠান সামৰণি পৰিব আৰু আমাৰ যিখন ধৰ্মীয় ধ্বজা সেইখন কালি আমি 5টাৰ পিছত আমি নামাম। গতিকে ৰাইজৰ পূৰ্ণ সহযোগ কালি আমি হাজাৰ হাজাৰ মানুহৰ সমবেশ দেখি আমি উৎফুল্লিত হৈছিলোঁ আৰু মহাপ্ৰভু শিৱ বাবাৰ আশীষ লোৱাৰ কাৰণে আমাৰ আৰিয়াৰ যিটো আমাৰ প্ৰচেষ্টা সেইটো আমাৰ সুন্দৰভাৱে আমাৰ সুকলমে আমাৰ কমিটিয়ে কৰিছে। তেওঁ তেখেতসকল আপ্লুত হৈছে আৰু মহাপ্ৰভু বাবাৰ যিটো আমাৰ 4 প্ৰহৰৰ যিটো পূজা এই 4 প্ৰহৰৰ পূজাখিনি আমি কৰোঁতে আমাৰ ৰাতি 3টা বাজিছে। আজি কি কাৰ্যসূচী আছে? আজি আমাৰ ভাগৱত পাঠ 10টা বজাৰ পৰা আছিলে। গতিকে আমাৰ এইমাত্ৰ আমাৰ ভাগৱত পাঠ আমাৰ সামৰণি পৰিল। ইয়াৰ পিছত আমাৰ আবেলি আকৌ 4:30 বজাৰ পৰা আমাৰ ছোৱালীৰ নাগাৰা নাম অনুষ্ঠান আছে। গতিকে আবেলি আকৌ এই অনুষ্ঠানত আমাৰ মহিলাসকল আহিব, নাম উপভোগ কৰিব। সদায় ধৰ্মপ্ৰাণ ৰাইজ আটাইখিনিয়ে সহযোগ আমি পাইছোঁ আৰু আজিও নিশ্চয় আহিব সেইটোৱে আশা ৰাখিছোঁ। কথা বৃহস্পতি ও দেবগণ আৰু একদিনা নাৰদ মুনি ওই উঠিয়া প্রভাতে এ বৈকুণ্ঠ যাও বুলি